নমস্কাৰ মোৰ চেনেল উড়ানটোলে আপোনালোকৰ সকলোকে স্বাগতম জনাইছো আৰু মই লৈ আহিছো এটা ডাঙৰ এটা ৰিক্ৰুটমেন্ট বহুত দিনৰ মূৰত গুৱাহাটী হাইকোৰ্টে আনিছে হিউজ ভেকেন্সি ফৰ এলডিএ আজিকালি সেই নামটো ৰিনেম হৈ পেলাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট হৈ গৈছে আৰু এপ্লিকেশন যোনটো ষ্টাৰ্ট হ'ব হেতু 15 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট আছে আপোনালোকৰ 31 জুলাই গতিকে 16 ডেজৰ এটা টাইমিং দিয়া আছে তাৰ ভিতৰত ফৰ্ম ফিলআপটো কৰিব লাগিব লাষ্ট ডেট ফি দিয়াৰ হ'ল 8 মানে 5 আগষ্ট লৈকে আৰু ইয়াতে পিডব্লিউডি যোনবোৰ ক্যান্ডিডেট ডিসএবিলিটি আছে বা ফিজিক্যালি হ্যান্ডিক্যাপড আছে তেওঁলোকৰ বাবে কোনো ধৰণৰ ফি নাই এসসি আৰু এসটিৰ বাবে 250 रुपीस আৰু জেনাৰেল আৰু বাকি আদাৰ ক্যাটাগৰিজ ওবিসি এমওবিসি কাৰণে 500 रुपीस সো ইয়াতে যোনটো ভেকেন্সি ওলাইছে হেতুৱে ডিস্ট্ৰিক্ট ওয়াইজ ওলাইছে সো ইয়াতে জানিবা বজালি বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও সো ইয়াতে ভেকেন্সিজ দেখা পাইছে 9 এইবোৰ ভেকেন্সি নাম্বাৰ হয় এইফালে আছে পিডব্লিউডি বা ওবিসি এসটি কাৰণে ইয়াতে জানিবা সিট নাই কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব তাতে কোনো বাধা নাই কিন্তু আপোনালোকৰ যোনটো ক্যালকুলেশন হ'ব হেতু ওপেন ক্যাটাগৰিত সুনাম মানে কৰা হ'ব গণনা কৰা হ'ব ওপেন ক্যাটাগৰি ঠিক আছে কিন্তু আপোনালোকৰ ফিটো আকৌ এসসি এসটি ৰে হ'ব 250 रुपीस হেতু আপোনালোকৰ এটা ৰিলেক্সেশন দিয়া আছে সো আটাইকেইটা দেয়াতে দেখা পাইছে হাইলাকান্দি 9টা যোৰহাট 12টা কামৰূপ মেট্ৰ 22টা ঠিক আছে চৰাইদেউ আছে 25টা আৰু এইফালে আছে সাউথ সালমাৰা মানকাছাৰ 26টা আটাইতকৈ সিট তাতে আছে গতিকে যিকোনো জায়গাৰ ক্যান্ডিডেটে যিকোনো ডিস্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তাতে কোনো ধৰণৰ বাধা নাই আৰু ইয়াতে আছে a candidate is allowed to submit one application from one against a district আপুনি ভাবিলে মই চৰাইদেউৰ হয় গতিকে মই তিনসুকিয়াও মাৰো চৰাইদেউ মাৰো তেনেকে নহব আপুনি যদি ভাবিছে যিকোনো এটা সেকশন যিকোনো এটা ডিস্ট্ৰিক্টত আপুনি এপ্লাই কৰিব পাৰিব তাৰ বাহিৰে আপুনি নোৱাৰে one candidate one district ওকে তাৰ পিছত a common written examination এখন হ'ব সবৰ কাৰণে সেম হ'ব সো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কেনেকৈ হ'ব আপোনালোকৰ যোনটো পৰীক্ষা হ'ব হেতু এটা পৰীক্ষা হ'ব কিন্তু আপোনালোকৰ যোনটো সিলেকশন হ'ব হেতু ডিস্ট্ৰিক্ট ওয়াইজ ওলাব কাট অফ টু ডিস্ট্ৰিক্ট ওয়াইজ ওলাব ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথমটো দি আছে যিকোনো ইউজিসি ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব নাম্বাৰ 2 মাষ্ট বি কম্পিউটাৰ নলেজ থাকিব লাগিব 3 মাহৰ মিনিমাম দিছে ম্যাক্সিমাম আপোনালোকে পিজিডিসিএ বা 6 মান্থছৰ হলে কিন্তু ইয়াতে মিনিমাম 3 মান্থস দিয়া আছে minimum 3 months লাগিব the candidates have knowledge in the official অসমৰ ল্যাঙ্গুৱেজ আসামিজ ল্যাঙ্গুৱেজৰ ওপৰত নলেজ থাকিব লাগিব আপোনালোকৰ নম্বৰ 4 টো কৈছে ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ লাগিব অসমৰ ঠিক আছে এজ লিমিটটো দিয়া আছে আনৰিজাৰ্ভডৰ কাৰণে 18 পৰা 40 লৈকে ওবিসি এমওবিসি কাৰণে 43 লৈকে এসটি এসটিপি হিলছ আৰু প্লেনছৰ বাবে 45 লৈকে আৰু যোনটো পিডব্লিউবিডি physically handicapped candidates of 50 এজ লৈকে টাইমিং দিয়া মানে লিমিট দিয়া আছে এজ লিমিট এতিয়া হোক সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব সিলেকশন প্ৰসেস কমন ৰিটেন টেষ্ট হ'ব ঠিক আছে 120 মাৰ্কৰ হ'ব পৰীক্ষাটো জেনাৰেল ইংলিশ আহিব 50 মাৰ্কৰ জেনাৰেল নলেজ আহিব ইনক্লুডিং 30 মাৰ্কছৰ আৰু জেনাৰেল এপ্টিটিউড থাকিব 20 মাৰ্কৰ ঠিক আছে ইংলিশ আহিব আপোনালোকৰ 50 মাৰ্কৰ সো ইয়াতে 100 মাৰ্ক হৈ গ'ল বাকি 20 মাৰ্ক আহিব আপোনালোকৰ অফিচিয়েল ল্যাঙ্গুৱেজ যোনটো অসমীয়া ভাষা হয় তাৰ ওপৰত আহিব কিন্তু হেতু এটা কোৱালিফাইং পেপাৰ হয় ইয়াৰ মাৰ্কসটো যোগ নহয় আপোনালোকৰ 20 মাৰ্কছৰ ভিতৰত 8 মাৰ্ক আনিবই লাগিব তেতিয়াহে আপোনালোকৰ মাৰ্কসটো চেক কৰিব যদি জেনিবা আপোনালোকে 7 পালে তেতিয়া আপোনালোক আলটিমেটলি ডিসকোৱালিফাই হৈ যাব অটোমেটিক্যালি ঠিক আছে আৰু প্ৰতিটো কোৱেশ্চনৰ এটা নেগেটিভ মাৰ্কিং আছে যোনটো 1/4 0.25 মাৰ্কিং ঠিক আছে wrong হলে 0.25 কাটা যাব আৰু ক্যান্ডিডেটছৰ ৰেশিও 1:5 ধৰা হ'ব from the rank wise mark sheet of the written test ঠিক আছে তাৰ পিছত মাতা হ'ব আপোনালোকক কম্পিউটাৰ টেষ্টৰ বাবে যোনটো 35 মাৰ্কছৰ আছে প্ৰথমতে হ'ব এটা টাইপিং টেষ্ট এটা সফটওয়্যাৰত হ'ব এটা টাইপিং টেষ্ট য'ত আপোনালোকে টাইপিং কৰিব যোনটোৰ বাবে মাৰ্কছ থাকিব 20 মাৰ্ক তাৰ পিছত প্ৰফিচিয়েন্সি ইন ওয়ার্ড প্ৰসেসৰ এণ্ড স্পীচ চাৰিবাৰ মাৰ্কছ থাকিব 15 মাৰ্ক হেতু কৰিব দিব এইটো ক্লিয়াৰ হোৱাৰ পাছত এইটো 1:3 ৰেশিওত আপোনালোকক সিলেক্ট কৰা হ'ব এইটো ক্লিয়াৰ হোৱাৰ পাছত ভাইভা লোৱা হ'ব ইন্টাৰভিউ লোৱা হ'ব
তাৰপিছত আপোনালোকৰ ফাইনেল কাট অফটো ওলাব এজ পাৰ দি ডিষ্ট্ৰিক্ট ঠিক আছে সো গতিকে ইয়াতে ইমান তলত ইমান নাই এইবোৰ জাষ্ট কেনেকৈ কি কৰিব লাগিব জাষ্ট ৰুলছ এণ্ড ৰেগুলেশ্যনছবোৰ দিয়া আছে সো এইখিনি আছে এপ্লিকেশ্যনৰ বিষয় সো এতিয়া ষ্টাৰ্ট নাই হোৱা এইটো হ'ল ৱেবছাইটটো www.guwahati-hc.guwahati-high-court-online.gov.in এইটোত যাব 15 তাৰিখে 3টা বজাৰ পিছত